হাই গাইজ ভিডিঅ'টো ভালদৰে সম্পূৰ্ণকৈ বনাব নোৱাৰিলোঁ যিহেতু আমি ৰাতি ৰাইড কৰিছিলোঁ তো ৰাতিটো কেমেৰা ফ'কাছটো পূৰা দেখা নাপায় চ' সেইটো কাৰণে আৰু অকণমান প্ৰব্লেম হ'ল ভিডিঅ'টো মানে কমপ্লিট কৰিবৰ কাৰণে ৰাতি ৰাইডৰ বস্তুখিনি দেখাব নোৱাৰিলোঁ ৰাস্তাৰখিনি তথাপি মই কেমেৰা কৰি আনিছোঁ যিখিনি পাৰোঁ সেইখিনি দেখাম আৰু ৰাতিৰখিনি চ' আৰু এতিয়া আহি আমি বৰ্তমান ঘৰৰ পৰা 12টা বজাত ওলাইছোঁ মানে ষ্টাৰ্ট দিছোঁ আৰু বাইক ঘৰৰ পৰা বাইক ষ্টাৰ্ট দি মোটামুটি আমি ওলাইছোঁ মানে লখৰা আহি পাইছোঁ আৰু লখৰা 1টা বজাত 12:30 1টা বজাত তেনেকুৱাত আহি পাইছোঁ চ' তেনেকুৱা আহি আমি সেই ৰাতিপুৱা 5:30 মানত আমি নংজিৰাং আহি পাইছোঁ চ' এইখিনি নংজিৰাং হাই গাইজ মই আপোনালোকক অকণমান ভিউটো মানে নংজিৰাঙৰ আমাৰ নৰ্থ ইষ্টৰ বিউটি আপোনালোকক দেখাবৰ কাৰণে ট্ৰাই কৰিম যিখিনি পাৰোঁ আৰু নৰ্থ ইষ্ট বিউটিফুল নৰ্থ ইষ্ট কিন্তু আমাৰ বেড লাক আমি পূৰা ছানৰাইজ প্ৰথমৰ পৰা মানে নেদেখিলোঁ আজি কুঁৱলী পূৰা আৱৰা আছিল চাগে সেইটো কাৰণে পূৰা নেদেখিলোঁ কিন্তু ইটছ ফৰ হেভেন আৰু একদম সৰগ কিন্তু ৰাস্তাত অকণমান প্ৰব্লেম মানে বহুত অফ ৰোড কৰি কিনে আহিব লগা হৈছে ৰাস্তাত বহুত অফ ৰোডিং চ' আহি কষ্ট মষ্ট কৰি আহিলোঁ আৰু ৰাতিটো বাইক চলাই এইখিনি চাবৰ কাৰণে তো বহুত কষ্ট কৰি আহিছোঁ গাইজ মোৰ চেনেলটো পাৰে লাইক ছাবস্ক্ৰাইব কৰি দিব।